আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পৰীক্ষাৰ ফলাফলত এগৰাকী ছাত্ৰীৰ চকুত চকুলো, কাৰণ ছাত্ৰীগৰাকীয়ে 90% উত্তীৰ্ণ হৈছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত। ছাত্ৰীগৰাকীৰ সফলতাৰে উত্তীৰ্ণ হোৱাৰ আঁৰত ব্ৰিলিয়েন্স একাডেমীৰ সঞ্চালক মানস বৰদলৈ নাম চৰ্চিত হোৱা দেখিবলৈ পোৱা যায়, কাৰণ 2 বছৰ সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰাৰ লগতে পাঠ্যপুথিসমূহ যোগান ধৰিছিল তেখেতে। বিগত কেইবাবছৰো মানৱ বৰদলৈ ছাত্ৰীগৰাকীৰ লগতে কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষা দান কৰাৰ লগতে পাঠ্যপুথি যোগান ধৰি আহিছে। লগতে যোৰহাট ব্ৰিলিয়েন্স একাডেমীৰ বিগত বৰ্ষৰ দৰে এই বৰ্ষতো ছাত্ৰ ছাত্ৰীসকলে 100% উত্তীৰ্ণ হৈ যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই বৰ্ষত প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থান লাভ কৰাৰ ব্যৱস্থাটো নথকাত আনন্দিত হৈ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল। ব্যুৰ ৰিপৰ্ট, পোহৰ লাইভ 8। সফলতাৰ আঁৰত মোৰ কলেজখনে আছে। আমাৰ কলেজখনত বহুত ভালদৰে পাঠদান কৰোৱা হয়। ইয়াত পঢ়ি মই কোনো ধৰণৰ এক্সট্ৰা ক্লাছ লোৱা নাছিলোঁ। ইয়াত যিখিনি পঢ়াইছিলে সেইখিনিকে সদায় পঢ়ি গৈছিলোঁ ভালদৰে, আৰু ছাৰসকলৰ মৰম আশীৰ্বাদত এতিয়া সফল হ'বলৈ সম্ভৱ হৈছোঁ। মোৰ ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ মন আছে। আজি ব্ৰিলিয়েন্স একাডেমী যিটো ৰিজাল্ট হৈছে, ফলাফল হৈছে, আমি যথেষ্ট গৌৰৱান্বিত হৈছোঁ আৰু যথেষ্ট কৰিছোঁ। মানে এইকাৰণে হ'ল কি আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছিলে সেইসকল তথাপিত বহুত উচ্চ মানদণ্ড অহা নাছিলে, কিন্তু আমি সাধাৰণ ছাত্ৰ ছাত্ৰীসকলৰ পৰা আজি এইটো ৰিজাল্ট কৰিছোঁ। সেইকাৰণে অত্যন্ত গৌৰৱ যে প্ৰথম ডিভিজন পাই অহা ল'ৰা ছোৱালীখিনি প্ৰথম ডিভিজন দিয়াটো যিমান কি হ'ল, আমি ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন পাই অহা ল'ৰা ছোৱালীক আমি ফাৰ্ষ্ট ডিভিজন আৰু ডিষ্টিংশ্যন দিয়াব পাৰিছোঁ। সেইকাৰণে আমি যথেষ্ট গৌৰৱ বোধ কৰিছোঁ যে ইয়াৰ পৰা প্ৰত্যেকটো ল'ৰা ছোৱালী যথেষ্ট ভাল হৈ উন্নত মানদণ্ড হৈ ওলাই গৈছে। 15 চনৰ পৰাই প্ৰতিষ্ঠা কালৰ পৰাই মই ছাত্ৰ ছাত্ৰীসকলক সদায় এটাই টাৰ্গেট দিছোঁ যে আমাক 100% লাগিবই। ঈশ্বৰৰ কৃপাত আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ সমূহীয়া প্ৰচেষ্টাৰ ফলশ্ৰুতিত বিগত 9টা বছৰে আমি 100%ই পালোঁ। গতিকে এই 100% প্ৰতি বছৰে লাভ কৰাটো এটা ডাঙৰ কৃতিত্বৰ কথা, আৰু এই কৃতিত্বৰ লাভৰ ক্ষেত্ৰত মই মুখ্যতঃ শলাগ লৈছোঁ বিশেষকৈ অত্যন্তই কৰ্মতৎপৰ হৈ থকা আমাৰ MD মানস প্ৰতিম বৰদলৈ। তেওঁৰ যিটো কৰ্মতৎপৰতা সেইটো কিন্তু মই মানি লৈছোঁ। তাৰ লগতে আমাৰ ষ্টাফৰ যিসকল আছে, আব্দুল ফাৰে আছে, মহেন্দ্ৰ বৰা আছে অধ্যক্ষ, তেখেতসকলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ মই নিশ্চিতভাৱে মই সদায় শলাগ লৈ থাকিম। এই ফলাফল আমাৰ বিগত বৰ্ষতকৈ চলিত বৰ্ষৰ মোটামুটি ফলাফল আমি আশা কৰাতকৈ ভাল। আমি আগতকৈ বহুত মানে ফাৰ্ষ্ট ডিভিজনেই বেছি, প্ৰত্যেকতে প্ৰতিটো বিভাগত ফাৰ্ষ্ট ডিভিজন বেছি, ছেকেণ্ড ডিভিজন কম, থাৰ্ডৰ কথা নাহে আমাৰ ইয়াত, ফেইলৰ প্ৰশ্নটো নাহে। গতিকে আমি আশা কৰা মতে আমি সদায় ৰিজাল্ট পাই আছোঁ, আৰু এই ৰিজাল্টৰ কাৰণে মই বিশেষকৈ আমাৰ সদায় মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ শিক্ষক শিক্ষয়িত্ৰীসকল সদায় কৃতাৰ্থ মই মানিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে আমাৰ কথাবোৰ পৰাপক্ষত শুনে, কিন্তু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কথা শুনে। সেইকাৰণে তেওঁলোক 50% পাই হোৱা ছাত্ৰ ছাত্ৰী ইয়াৰ 80ৰ ওপৰত পাই যায়। তাৰমানে তেওঁলোকো অলপ আনুগত্যশীল, যথেষ্ট আনুগত্যশীল আমাৰ এই মহাবিদ্যালয়ৰ প্ৰতি। সেইকাৰণে মই তেওঁলোক কৈছোঁ। থেংক ইউ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। যোৰহাটবাসীৰ বাবে সুখবৰ। থানা ৰোড ক্ৰিষ্টেল টাৱাৰ প্ৰথম মহলাত মুকলি হ'ল 7 চফিন চিল্ক এম্পেৰিয়াম নামেৰে এখনি আটকধুনীয়া সাজপাৰৰ বিপণী। ইয়াত আধুনিক ডিজাইনৰ পিয়ৰ পাট মুগা, এৰী, নুনী, টছ আদিৰ লগতে বংগীয় হস্ত নিৰ্মিত সাজপাৰ, কাঠা ষ্টিচ, জামদানি, অসমীয়া গহনা, টেৰাকোটা গহনা উচিত মূল্যত উপলব্ধ হ'ব। বিপণীখনৰ পৰা অনলাইন যোগেদি বা হোৱাটছএপৰ যোগেদি আপুনি আপোনাৰ মন পচন্দৰ কাপোৰ তথা গহনা ক্ৰয় কৰিব পাৰিব। যোগাযোগৰ নম্বৰ স্ক্ৰীনত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে।
নাৰী তথা যুৱতীসকলৰ বাবে আপোন পাট, মুগা, নুনি বিভিন্ন থলুৱা সাজপাৰৰ বিশেষ বিপণী 7 শ্বপিং চিল্ক একুৱাৰিয়ামখন মুকলি কৰা হ'ল। আশা কৰোঁ আপোনালোক আমাৰ বিপণীলৈ আহি মৰম, আশীৰ্বাদ আৰু সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।